হয়, এজাক বৰষুণ দিলেই দেখা পোৱা যায় কৃত্ৰিম বানপানীৰ। মই বৰ্তমান উপস্থিত আছোঁ হাওৰাঘাটৰ 4 নম্বৰ ৱাৰ্ডত আৰু মোৰ পিছফালে দেখাবলৈ যত্ন কৰিম এয়া পুখুৰী নে নৈ। ৰাজপথৰ ওপৰতেই এয়া কৃত্ৰিমভাৱে সৃষ্টি হৈছে এজাক বৰষুণ দিলেই বানপানীৰ। কাণ খাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ, কাণ খাৰ নাই পৌৰসভাৰ, কাণ খাৰ নাই জনপ্ৰতিনিধিৰ। কুম্ভকৰ্ণৰ নিৰ্যাত আছে নেকি জনপ্ৰতিনিধিসকল, কুম্ভকৰ্ণৰ নিৰ্যাত আছে নেকি সকলো বিভাগীয় কৰ্তৃপক্ষ। আমাৰ সৈতে স্থানীয় মহিলা এজন আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব, কিমান দিনৰ পৰা এয়া আপোনালোকে ভুগিছে? অনেক দিনের পৰা ভুগিছোঁ। একদম অল্প বরষুণ দিলেই একদম ভর্তি হয়ে যায় জল, বাসনপত্র ধোয়ার জল যাওয়ার রাস্তা নেই, মানে ড্ৰেইন নাই, ড্রেন নেই, আৰু এই ঘৰৰ সন্মুখতে এনেকুৱা পানী। এনেকা পানি। কি ক'ব, চৰকাৰক কি ক'ব? সরকার এইটো ঠিক করে দিব লাগে, চৰকাৰ ঠিক কৰি দিব লাগে। ঠিক করে দিব লাগে। এনেকা কি থাকা যায়? পচা গন্ধ ওলাব কিছুদিন পর, পানি একটু নামিলেই পচা গন্ধ ওলায়। হয়, আন এজন ব্যক্তি আছে, আমি যদি আপোনাক যদি কাষত পাওঁ, আপুনি যদি অলপ আগবাঢ়ি আহে আমি আপোনাৰ লগত কথা পাতিব যত্ন কৰিম। আপুনি যাওক, আপোনাৰ কি ক'ব, ইমান দিনে আপোনাৰ সন্মুখত আপুনি এজন ব্যৱসায়ী, কি ক'ব আপোনাৰ সন্মুখতে এই অৱস্থা? এইটো কি ক'ম আৰু তেনেকুৱাই আৰু চবকে ক'লোঁ, চেয়াৰমেন ছাৰকো ক'লোঁ, কমিশ্যনাৰ ছাৰকো ক'লোঁ, EM ছাৰকো ক'লোঁ, চবে ক'লে হৈ যাব চিন্তা কৰিব নালাগে, ইলেকশ্যনৰ আগতে হৈ যাব। ইলেকশ্যনটো পাৰ হৈ গ'ল, ৰিজাল্ট দিবই 4 তাৰিখত মানে ৰিজাল্ট দিব। এতিয়া কি কৰে বা সিহঁতে জানে। একবাৰতো আহি জোখ মাপ কৰি লৈ গ'ল, ৰাস্তাটো বনাই দিম আৰু ড্ৰেইনটো কৰি দিম বুলি ক'লে আৰু আজিলৈকে একো কাণ খাৰ নাই, টোপনি মাৰি আছে আৰু চৰকাৰ। কিমান দিনৰ পৰা এইটো নাই কমেও 15-20 বছৰ হৈ গ'ল, 15-20 বছৰ হৈ গ'ল। বহুতবাৰ মানে ৰাজ্যৰ পৰা গৈছে কেইবাবাৰো, মানে কোনো খবৰ নাই আৰু এইটো দুখ লগা ছবি আৰু এইটো। পৌৰসভা আপোনালোকে জনাইছোঁ, কেইবাবাৰো জনাইছোঁ, আনকি খৰচিং ছাৰ থাকোঁতেও জনাইছোঁ, তাৰপিছত আমাৰ EM আছিলে খনসিং ছাৰকো জনাইছোঁ, অজিত দেকো জনাইছোঁ। অজিত দেতো ক'লে ডাইৰেক্ট বোলে গুৱাহাটীতে বানপানী হয় নহয়, এইটো আৰু একো নাই, হ'ব চলে আৰু এনেকুৱা বোলে। কি ক'ম আৰু, দুখ লাগে আৰু আমি ভোট দি তেওঁলোকক জিকাওঁ আৰু তেওঁলোকে যদি কয় গুৱাহাটী আৰু আমাৰ হাওৰাঘাটৰ লগত যদি তুলনা কৰি থাকে, বেয়া লাগে আৰু এইটো। আন এজন আছে, আমি যদি আপোনালোক পাওঁ, কি ক'ব, বহু দিনৰ পৰা আপোনালোকে ভুগি আছে এইদৰে, কি ক'ব? হয়, আমি বিগত 10-15 বছৰৰ পৰা কষ্ট পাই আছোঁ ৰাস্তাৰ কাৰণে। আমি 10-15খনমান আমি এপ্লিকেশ্যনো দিছোঁ মিউনিচিপালিটিত যে আমাৰ এইখন ৰাস্তা আৰু ড্ৰেইনৰ মানে ক্লিয়াৰ কৰি দিবলৈ, কিন্তু আজিলৈকে কোনো কাণ খাৰ নাই। মেইন বজাৰৰ মাজতে মেইন বজাৰতে এতিয়া চাওক, একদম চামগুৰিৰ পৰা ষ্টাৰ্ট কৰি হিদিবংলৰ মেইন ৰাস্তা এইখন, কিন্তু গাঁৱৰ মানুহ আহিব নোৱাৰে। স্কুলীয়া ল'ৰা ছোৱালী আহে, কেতিয়াবা বোকাত পৰে, স্কুলত যাব নোৱাৰে। ইমান কষ্ট পাই আছে ৰাইজে, কিন্তু কাণ খাৰ নাই চৰকাৰৰ। হয়, নিশ্চয়কৈ ক'ব লাগিব চৰকাৰ কুম্ভকৰ্ণৰ নিৰ্যাত আছে বুলি সকলোৱে একমুখে কৈছে। এতিয়া কেতিয়ালৈ এই ৰাজপথ উন্নতিকৰণ হয় সেয়া হ'ব লক্ষণীয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।